জিলাৰ ফালৰ পৰা কোনো সদস্য যদি আহে নিজাববীয়াকৈ তাৰমানে ব্যক্তিগতভাৱে আহি সেইখন সভাত যদি অংশগ্ৰহণ কৰে তাত আমাৰ তামোলপুৰ জিলা সমিতি কোনো ধৰণৰ তাত দায়বদ্ধ নহয়। আৰু সেইকাৰণে কৈছোঁ কি যে তামোলপুৰ জিলা সমিতিৰ ফালৰ পৰা আমি আজি যিখিনি আপোনালোকৰ সন্মুখত যিখিনি আমি কৰি আছোঁ, এইটো কিবা মন্তব্য দি আছোঁ, এই মন্তব্যৰ আমাৰ তামোলপুৰৰ মন্তব্য বুলি আপোনালোকে থৈ যাব পাৰে। অবৈধভাৱে এখন সম্পূৰ্ণ অবৈধ এইখন। সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ৬ষ্ঠ দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশনখনি এইবালি ৰঙিয়া জিলা সমিতিৰ আহ্বানত তৰণস্থিত শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত ২১, ২২ আৰু ২৩ মাৰ্চ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে সফলভাৱে অনুষ্ঠিত হয়। ইয়াৰে দ্বিতীয় দিনা ২২ মাৰ্চ ২০২৫ ইংৰাজী তাৰিখৰ প্ৰতিনিধি সভাখন সময়ৰ অভাৱত নিশা ৩ বজাত স্থগিত ৰখা হয়। পৰৱৰ্তী দিনৰ অৰ্থাৎ ২৩ মাৰ্চ তাৰিখে হ'বলগীয়া মুকলি সভা আৰু অন্যান্য কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি আৰু আদৰণীয় সমিতিয়ে আমাক পিছদিনা জনাই মৌখিকভাৱে যে অৰ্ধসমাপ্ত প্ৰতিনিধি সভাখন তেখেতসকলে অনতিপলমে এটা সুবিধাজনক দিনত অনুষ্ঠিত কৰিব। সেই মৰ্মে তেখেতসকল অগ্ৰসৰ হয়। ২২ এপ্ৰিল তাৰিখে আমাৰ প্ৰাক্তন সম্পাদক নয়ন কলিতাই মোক ফোন কৰে ফোনযোগে ১২:৩৭ আৰু তেখেতে প্ৰতিনিধি সভাখন সম্পৰ্কে জানিব বিচাৰে আৰু কয় যে কেইখনমান জিলাই গুৱাহাটীত অনুষ্ঠিত হোৱাটো বিচাৰিছে। আৰু মই স্পষ্টভাৱে ক'ম যে যিহেতু অধিৱেশনখনৰ সম্পূৰ্ণ দায়িত্ব এখন জিলাক দি এখন আদৰণীয় সমিতি গঠন কৰি দিয়া হৈছে, তেখেতসকলে অপাৰগতা প্ৰকাশ নকৰালৈকে এই সম্পৰ্কে অন্য সিদ্ধান্ত ল'ব নোৱাৰিব। আৰু গতিকে তেওঁ অৰ্থাৎ প্ৰাক্তন সম্পাদক মহোদয়ে আদৰণীয় সমিতিৰ সৈতে যাতে যোগাযোগ কৰি মোক জনায়। তাৰপিছত তেখেতে কোনো যোগাযোগ মোৰ সৈতে নকৰে। ২৪ মাৰ্চ ২০২৫ তাৰিখে ৭:৩১ আমাৰ হোৱাটছএপত থকা কেন্দ্ৰীয় সমিতিৰ গ্ৰুপত এখন জাননী প্ৰাক্তন সাধাৰণ সম্পাদক নয়ন কলিতাই দিয়া পৰিলক্ষিত হয়, যিখনে আমাক আশ্চৰ্যান্বিত কৰে। স্বাভাৱিকভাৱে আদৰণীয় সমিতি আৰু ৰঙিয়া জিলা সমিতি তথা বিভিন্ন পক্ষৰ পৰা এই বিষয়ে জানিব বিচাৰি মোলৈ ফোন কল আহে আৰু মই স্থিতি স্পষ্ট কৰোঁ যে এই সভাখন আমাৰ অনুমোদনত হোৱা নাই। ২৬ মাৰ্চ তাৰিখে ৰঙিয়া জিলা সমিতিৰ সভাপতি শ্ৰী মহেশ্বৰ কলিতা, ৬ষ্ঠ দ্বিবাৰ্ষিক ৰঙিয়া অধিৱেশনৰ আদৰণীয় সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰী লৱধৰ কলিতা, ৬ষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনৰ আদৰণীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী ৰাজেন কলিতা, আদৰণীয় সমিতিৰ কোষাধ্যক্ষ তথা যিখন আঞ্চলিকত অনুষ্ঠিত হৈছে বৈদ্যগড় আঞ্চলিকৰ সভাপতি মন্তেশ্বৰ কলিতা, এই ৪জনৰ স্বাক্ষৰত এখন আবেদন মোলৈ আহে। এই ২৪ তাৰিখে প্ৰাক্তন সাধাৰণ সম্পাদকে অকৰ্তৃত্বশীলভাৱে যিখন অবৈধ সভা আহ্বান কৰিছে তাত সভাপতিৰ অৰ্ধসমাপ্ত প্ৰতিনিধি সভাখনৰ সভাপতি অৰ্থাৎ মোৰ হস্তক্ষেপ বিচাৰি সেই মৰ্মে বিষয়টি নিষ্পত্তি হোৱালৈ কিছু সময় অপেক্ষা কৰি কোনো ধৰণৰ নিষ্পত্তি হোৱাৰ সংকেত নেদেখি ২৮ এপ্ৰিল তাৰিখে সেই সভাখন খাৰিজ কৰি অৰ্থাৎ ২৪ এপ্ৰিল তাৰিখে প্ৰাক্তন সাধাৰণ সম্পাদক, তেখেতে সাধাৰণ সম্পাদক বুলি লিখি পেলাই সভাখন আহ্বান কৰে, কিন্তু সেইখন কেন্দ্ৰীয় সমিতিয়ে ২২ মাৰ্চ ২০২৫ তাৰিখৰ প্ৰতিনিধি সভাতে ইতিমধ্যে পদত্যাগ কৰিছে আৰু আমাৰ এই সন্মিলনৰ কোনো সভাপতি বা সম্পাদকে সেই কৰ্তৃত্বৰ অধিকাৰী হৈ থকা নাই যে তেওঁ কোনো এখন সভা আহ্বান কৰিব পাৰে। গতিকে তেওঁ সম্পূৰ্ণ অকৰ্তৃত্বশীলভাৱে আহ্বান কৰা সভাখন খাৰিজ কৰা হয় আৰু ৭ মে'ৰ পিছত নিৰ্বাচন প্ৰক্ৰিয়া সমাপন হোৱাৰ পিছত এটা সুবিধাজনক তাৰিখত জিলাসমূহৰ সৈতে আলোচনা কৰি আদৰণীয় সমিতিয়ে অসম্পূৰ্ণ প্ৰতিনিধি সভাখন সম্পূৰ্ণ কৰিবলৈ দায়িত্ব আৰু কৰ্তৃত্ব দি আমাৰ ফালৰ পৰা
এই পত্ৰৰ প্ৰতিলিপি যিসমূহ জিলা তথা বিষয়ববীয়াই আমালৈ প্ৰাক্তন সাধাৰণ সম্পাদক নয়ন কলিতাই অবৈধভাৱে আহ্বান কৰা সভাখনৰ বিৰোধিতা কৰি আমাৰ সৈতে যোগাযোগ কৰিছিল, আটাইলৈকে পঠোৱা হয় প্ৰতিলিপি। লগতে আমাৰ বিভিন্ন গোটত দিয়া হয় সকলোৰে জ্ঞাতাৰ্থে। আশ্চৰ্যকৰভাৱে ইমানখিনি পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো 4 মে তাৰিখে তেখেতসকলে অবৈধভাৱে গুৱাহাটীত মিলিত হয় আৰু তাত জানিব পৰা মতে এখন নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি তেখেতসকলে গঠন কৰে আৰু আশ্চৰ্যজনকভাৱে পিছ মুহূৰ্ততে একে ঠাইতে কাৰ্যভাৰ হস্তান্তৰণ সভাখনো অনুষ্ঠিত কৰি পেলাই নতুন যিখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি তেখেতসকলে গঠন কৰে সেইখনে কাৰ্যভাৰ গ্ৰহণ কৰা বুলি প্ৰচাৰ চলায় আৰু সেই প্ৰচাৰ বিভিন্ন ইলেক্ট্ৰনিক মাধ্যম আৰু পিছদিনাখন সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। এইখিনি আধাৰত আমি এই কথাটো আজিৰে সংবাদমেলৰ যোগেদি স্পষ্ট কৰিব বিচাৰিছোঁ যে সেই 4 মে তাৰিখে যিখন সভা অনুষ্ঠিত হৈছে সেইখন আমাৰ সন্মিলনৰ সংবিধানৰ সম্পূৰ্ণ পৰিপন্থী আৰু সেইখন অবৈধ সভা। তাৰ সকলো সিদ্ধান্ত প্ৰস্তাৱ অবৈধ। এইখিনি সেই সভাখনৰ অসম্পূৰ্ণ সভাখনৰ সভাপতি হিচাপে মই আটাইৰে বাবে স্পষ্ট কৰি এই সংবাদ। আচ্ছা, মই আমাৰ যিখন ৬ষ্ঠ দ্বিবাৰ্ষিক ৰঙীয়া অধিৱেশন হৈ গ'ল কলিতা আলপৈচান জনগোষ্ঠী সন্মিলনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মই এইখিনি স্পষ্ট কৰিব বিচাৰিছোঁ যে 22 মাৰ্চত যিখন আমাৰ প্ৰতিনিধিৰ বিষয় বাছনি সভা স্থগিত হ'ল, সেই স্থগিত সভাখন আমি 23 তাৰিখে বিদায়ী সভাপতি তথা স্থগিত সভাৰ সভাপতি মাননীয় ডক্টৰ কাকতিদেৱক আমি অতি সোনকালে পাতিম বুলি হ'লে আমি তেখেতক মৌখিকভাৱে জনাওঁ আৰু এই ক্ষেত্ৰত 4 তাৰিখে আমি বিদায়ী সম্পাদক মাননীয় নয়ন কলিতাদেৱক আমি তেওঁক জনাওঁ যে আমি অনতিপলমে এই সভাখন আমি অনুষ্ঠিত ৰঙিয়াতে কৰিম, কাৰণ যিহেতু প্ৰতিনিধি সভাখন অধিৱেশনৰ এটা পাৰ্ট। তাৰপিছত আমাৰ জিলাৰ সম্পাদক বিশ্ব কলিতাই তাৰমানে মোক জনায় যে বিদায়ী সম্পাদকে 4 তাৰিখে 4 মে'ত গুৱাহাটী ট্ৰেড চেণ্টাৰত তাৰমানে প্ৰতিনিধিৰ বিষয় বাছনি সভাখন পাতিব বিচাৰিছে। তেতিয়া আমি লগে লগে পিছদিনাখনে আমি ৰঙিয়া জিলাৰ সভাপতি সম্পাদক আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি মই আৰু আমাৰ বৰদৈচিলা আঞ্চলিকৰ বিভিন্ন কৰ্মকৰ্তা সভাপতি প্ৰমুখে লগ লাগি এটা সিদ্ধান্ত লওঁ আৰু আমাৰ বিদায়ী সভাপতি তথা স্থগিত সভাৰ সভাপতি মাননীয় কাকতিদেৱৰ হস্তক্ষেপ বিচাৰি আমি স্বাক্ষৰ কৰি এখন চিঠি দিওঁ আৰু তেখেতে আমাক 28 তাৰিখে উত্তৰ দিয়ে যে এই সভাখন হ'ব নোৱাৰে, তেওঁ খাৰিজ কৰে। যে এইখিনি আমাৰ ক'বলগীয়া যি মানে সভাপতিজনে খাৰিজ কৰাৰ পিছত কেনেকৈ অবৈধভাৱে এখন মিটিং পাতি এটা অবৈধ সমিতি গঠন কৰিলে, কাৰণ য'ত নেকি আমাৰ আৰু আমাৰ আদৰণি সমিতিক মানে বিদায়ী সম্পাদকে কোনো যোগাযোগেই নকৰিলে এই ক্ষেত্ৰত। গতিকে এইটো এটা বহুত ডাঙৰ কথা, কাৰণ আমি দেহে গেহে লাগি অধিৱেশন আমি সফল কৰিছিলোঁ আৰু এই ক্ষেত্ৰত যদি আমি এইখন আমি কৰিব নোৱাৰিলোঁ হয় তেতিয়াহ'লে আমাৰ এই অধিৱেশন সম্পূৰ্ণ হ'বলৈ আমি নিজকে আমি মানে প্ৰতিমান যাব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকে তাতে এই চুক্তিটো আমি দি দিম। আপোনালোকক তেখেতসকলে ইতিমধ্যে জনালে আৰু মই ৰঙিয়া জিলাৰ সম্পাদক হিচাপে জনাওঁ যে যোৱা 4/5/2025 তাৰিখে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা অবৈধ সভাখন ৰঙিয়াৰ মাত্ৰ 2জন মানুহে অংশগ্ৰহণ কৰিছে। এয়া তেখেতসকলৰ ব্যক্তিগত সিদ্ধান্ত, এয়া আমাৰ সৰ্বসন্মতিৰ সিদ্ধান্ত নহয় আৰু এয়া আচলতে গৰিহণাৰ যোগ্য আৰু ৰঙিয়াৰ আত্মসন্মানত আঘাত হোৱা কথা। আৰু মই এই সম্পৰ্কে আপোনালোকক সংবাদৰ যোগে অৱগত কৰিছোঁ। ধন্যবাদ। মই সৰোজ কুমাৰ পাঠক, তামোলপুৰ জিলা সমিতিৰ তথা আগৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ মই কাৰ্যবাহী সদস্য আছিলোঁ। এতিয়া যিটো দেখিছোঁ
আমাৰ বৈদ্যপুৰত অনুষ্ঠিত যিখন আদৰণি সমিতি, এই আদৰণি সমিতিয়ে যিখিনি লৈছিলে ব্যৱস্থা লৈছিলে, সেইমতে আচলতে যিখন 4 তাৰিখে তেওঁলোকে এখন এইটো কি কয় অবৈধভাৱে এখন সভা গুৱাহাটীত অনুষ্ঠিত কৰে, মণিৰাম হেৰি এইটো অনুষ্ঠিত কৰে। তাত যিটো অনুষ্ঠিত কৰাৰ উপৰিয়ে তেওঁলোকে কোনো ধৰণৰ বিধিসংগতভাৱে এখন কমিটি এখন গঠন কৰে, আৰু সেই কমিটিখন আমাৰ যিজন আমাৰ সভাপতি ৰমনীয় পতি থকাত অৱস্থাত তেওঁৰ লগতে নথকাকৈ তেওঁলোকে কাৰ্যভাৰ গ্ৰহণ কৰে। আৰু কাৰ্যভাৰ কেনেকৈ লয়, এতিয়া সম্পূৰ্ণভাৱে অবৈধভাৱে এখন কাৰ্যভাৰ ল'ব যাব খুজিছোঁ। সেইকাৰণে তামোলপুৰ জিলা সমিতিৰ ফালৰ পৰা ইয়াক সম্পূৰ্ণভাৱে গৰিহণা দিছোঁ, আৰু সেইখন অবৈধভাৱে হোৱা বুলি তেওঁলোক জনাব।